বিৰোধী দলপতিৰ আসনখনো তেওঁলোকৰ হাতৰ পৰা যাব। এই মিত্ৰতাটো হল কিয়, ভাঙিল কিয়? মুছলমান য'ত 90% আছে মিয়া মুছলমান, সেই চিট কেইটাৰ কাৰণে নহয় জানো? তাৰমানে দুইটা পাৰ্টিৰ এতিয়া ভোট বেংক হৈছে মিয়া মুছলমান। আমাক তেওঁলোকে পাহৰিল। যদি কাজিয়াখন যোৰহাট ডিব্ৰুগড়ক লৈ লাগিলেহেঁতেন মনটো ভাল লাগিলহেঁতেন। কাজিয়াখন জনীয়া বাগবৰক লৈ লাগি আছে। গতিকে ই কি প্ৰমাণ কৰিছে যে খিলঞ্জীয়া ভাৰতীয় সনাতনী মানুহে এবাৰ 100% বিজেপিক ভোট দিব, তেওঁলোকৰ তাত জাগা নাই। যি 22টা চিটত আমি যাব নোৱাৰো তাতে তেওঁলোকে খোৱা কামোৰা কৰি আছে। সেইকাৰণে আমি তাত আমি বহুত কমেণ্ট দি লাভ নাই, কাৰণ সেই চিট কেইটা আমাৰ নহয়। আপুনি কৈছে খোৱা কামোৰা লাগিছে, তেওঁলোকৰ ভিতৰৰ পৰা ইতিমধ্যে কাজিয়া দেখা গৈছে। নহয়, খোৱা কামোৰা তেওঁলোকৰ লাগি থাকিব। ধৰক যদি যিকোনো জাগাত 22টা চিট যদি কংগ্ৰেছে নলয়, যদি অখিল গগৈক 4টা দিয়ে, জাতীয় পৰিষদক 1টা দিয়ে, 22টাৰ পৰা পৰ্বত জৰাটো হাগ্ৰামা মহিলাৰী জিকিবই। গতিকে 22টাৰ পৰা কেইটা কমি গল? 6টাটো কমিয়ে গল। 6টা কমি যোৱাৰ লগে লগে 16টা হল। লিডাৰ অফ অপজিশ্যন পোষ্টটো পাবৰ কাৰণে তেওঁলোকে 6টা খিলঞ্জীয়া চিট জিকিব লাগিব। আৰু আজি কংগ্ৰেছৰ কাৰণে এইটো সহজ নহয়। সেইকাৰণে ৰাইজৰ দল আৰু এজেপিয়ে স্পীকাৰক কলেও নহব যে আমি কংগ্ৰেছক সহায় কৰিছো, এওঁক বিৰোধী দলপতি দিয়ক। নিজৰ দলৰ চিম্বলত 24 জন জিকিলেহে কংগ্ৰেছে বিৰোধী দলপতিৰ চিটটো পাব। এতিয়া মই দেখিছো তেওঁলোকে ইজনে সিজনক বিলাই থাকোতে বিৰোধী দলপতিৰ আসনখনো তেওঁলোকৰ হাতৰ পৰা যাবগৈ।